আজি শুভ সন্ধিয়া মহাশক্তিপীঠ শ্ৰী শ্ৰী মা কামাখ্যা ধামত বিশ্ব নেতা ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদীদেৱৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘকালীন যি সময় তেখেতে অতিক্ৰম কৰিলে, গণতান্ত্ৰিক ভাৰতবৰ্ষৰ ইতিহাসত নতুন এটা অভিলেখ সৃষ্টি কৰিলে। তেনেকৈ আমাৰ অসম সুহৃদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ সুস্বাস্থ্য সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে আমি আজি আহি ইয়াত শ্ৰী শ্ৰী মা কামাখ্যা পবিত্ৰ ধামত আমি সাষ্টাংগে প্ৰণিপাত সেৱা পূজা অৰ্চনা আৰতি কৰিলোঁ। আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদীদেৱে প্ৰধান সেৱক হিচাপে ৪,৩৯৯ দিনত আজি তেখেতে ভৰি দিছে। ইয়াৰ পূৰ্বৰ যি প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰুদেৱ, তেখেতে ৪,৩৯৮ দিন প্ৰধানমন্ত্ৰী হিচাপে বা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল সম্পন্ন কৰিছে। নেহৰুদেৱৰ যি অভিলেখ আছিলে, অভিলেখ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভংগ কৰি দেশমাতৃৰ সেৱাৰ কাৰণে মা ভাৰতীক পুনঃ বিশ্বগুৰু হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতৰ যি অবিৰাম যি কৰ্ম আৰু আমাক সকলোকে ভাৰতবৰ্ষৰ 140 কোটি জনগণক একেলগে লৈ সবকা সাথ সবকা বিকাশ যি মন্ত্ৰ তেখেতৰ, সেই মন্ত্ৰৰে আমি সকলো আজি উদ্বুদ্ধ। ভাৰতবৰ্ষই বিশ্বৰ জগত সভাত আজি এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আজি বিশ্বৰ চতুৰ্থতম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিছে। দেশৰ যি 25 কোটিতকৈ অধিক গৰীব লোক আছিল, যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছিল, তেনেকুৱা 25 কোটিতকৈ অধিক লোকক দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত কৰি এক যি নতুন অভিলেখ তেখেতে সৃষ্টি কৰিলে, তেখেতৰ কাৰ্যকালত গুড গভৰ্নেন্স সুশাসনৰ জৰিয়তে দেশৰ সকলো ক্ষেত্ৰত শিক্ষা, সংস্কৃতি, সাহিত্য, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, ধৰ্ম, সকলো ক্ষেত্ৰত কৃষি তেখেতে যি ধৰণে নেতৃত্ব দিছে, মই ভাবোঁ যে ভাৰতবৰ্ষৰ যি সংকল্প 140 কোটি ভাৰতীয়ৰ যি সংকল্প 2047 চন যেতিয়া ভাৰতবৰ্ষই স্বাধীনতাৰ 100 বছৰ উদযাপন কৰিব, 2047 চনৰ পূৰ্বেই বা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষ বিশ্বশ্ৰেষ্ঠ এখন দেশ হিচাপে নিশ্চিতভাৱে বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আজি আমি পৰম সুহৃদ প্ৰধানমন্ত্ৰীদেৱৰ বিভিন্নজন আমি সমৰ্থক শুভাকাংক্ষী, আমাৰ কাৰ্যকৰ্তাসকল, শ্ৰী শ্ৰী শক্তিপীঠ মা কামাখ্যাৰ যিসকল আমাৰ পূজাৰী আছে, যিসকল পাণ্ডা আছে, যিসকল ইয়াত ধৰ্মাৱলম্বী, যিসকলে ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৱে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিছে। তেখেতৰ সুস্বাস্থ্যৰ কাৰণে আজি প্ৰাৰ্থনা জনাইছে মা কামাখ্যাৰ চৰণত। আমিও আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আমি মা ভগৱতীৰ শ্ৰীচৰণত আকৌ এবাৰ কৰজোৰে প্ৰণিপাত জনাইছোঁ, প্ৰাৰ্থনা নিবেদন কৰিছোঁ, যাতে মোদী ডাঙৰীয়াক আগন্তুক বহু বছৰৰ কাৰণে দেশৰ শাসনভাৰৰ দায়িত্ব আৰু দেশমাতৃক যাতে আমি ভবা ধৰণে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে তেখেত যাতে সদায় স্বাস্থ্যৱান হৈ থাকে, সদায় যাতে তেখেতে ৰাইজৰ কাৰণে কাম কৰি যাব পাৰে, সেই শক্তি আৰু সামৰ্থ্য বল মা ভগৱতীয়ে প্ৰদান কৰক, সেই প্ৰাৰ্থনাৰে আজি ইয়াত আমি সকলোৱে আজি বন্তি প্ৰজ্বলন কৰিছোঁ। ইয়াত আমি আয়তীৰ দ্বাৰা নাম পৰিৱেশন কৰিছোঁ আৰু লগে লগে আমি মহা আৰতী অনুষ্ঠানৰো আমি আয়োজন কৰি তাত অংশগ্ৰহণ কৰিছোঁ। তৃণমূল কংগ্ৰেছৰ অকল নৰেন্দ্ৰ